মৰাণ জনজাতিৰ শক্তি কিমান কিছু সময়ের পিছতে যে সমাধান কার্যসূচী আমি আমি কব বিচাৰিছো ইমান দিনে কৰি অহা বঞ্চনাৰ শোষিত প্ৰবঞ্চনা কৰা এই প্ৰত্যুত্তৰ মৰাণ জনগণে দিব। যোৱা 10টা বছৰত কৰিবৰ কাৰণে যি প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ নহল, তেখেতলোকে কথাখিনি পাতিবলৈ সময় নাই। এই চৰকাৰখনে আমাক মৰাণসকলক বঞ্চনা কৰা শোষিত কৰা বাহিৰে ফলগুৰি হৈও যদি ভাৰতীয় সংবিধানৰ ভিত্তিত আমাক জনজাতিকৰণ বিচাৰিছো, যদি ভাৰতীয় সংবিধানে ফলগুৰি লোকক নিজৰ বৈশিষ্ট্যপূৰ্ণ লোকক যদি জনজাতিকৰণ প্ৰদান কৰে, তেনেহলে সেই অধিকাৰ আমাক দিয়া নাই কিয়? এই ভূমি মালিক হৈও যদি ভূমি অধিকাৰ আমিয়ে নাপাওঁ, তেনেহলে বহিৰাগত লোকে অধিকাৰটো পায়। আমাৰ মৰাণ মানুহবিলাকৰ যদি ভূমি 10 বিঘা থাকে, 50 বিঘা থাকে, 100 বিঘা 200 বিঘা থাকিব পাৰে, কাৰণ আমি ফলগুৰি ভূপুত্ৰ এই ভূমি মালিকৰ সেই অধিকাৰ থকা সেই মাটি থকাটো স্বাভাৱিক কথা। আৰু সেই চৰকাৰে কৈছে কি মৰাণসকলক সেই অধিকাৰটো নিদিয়ে, সেই মাটি ম্যাদী পট্টা নিদিয়ে, সেই লোকক আমাৰ বিভিন্ন শোষিত কৰে। তাৰ বিপৰীতে কিন্তু বহিৰাগত লোক হাজাৰ হাজাৰ বিঘাই তেখেতলোকে দি আছে। কিন্তু আমাৰ মৰাণসকলৰ জনজাতিকৰণৰ কাটি ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ কোনো অধিকাৰে দিবলৈ তেনে চৰকাৰ প্ৰত্যুত্তৰ দিবলৈ আমি মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগণৰ উদ্যোগ আমি এই জোৰ সমদল কাৰ্যসূচী লৈছো। এই আমাৰ চৰকাৰক কৈছো, আপোনালোকে যদি এতিয়াও যদি হাৰ নাপাৰে মৰাণসকলৰ জনজাতিক সন্দেহ যদি আপোনালোকৰ সদিচ্ছা নাই, তেনেহলে ইয়াৰ 26 চনৰ ইলেকশ্যনৰ আগত যদি নকৰে, তেনেহলে কিন্তু চৰকাৰ যে পলাই দিব মৰাণ জনসাধাৰণ ইয়াৰ নিশ্চিত। গতিকে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা চৰকাৰ ক'ব বিচাৰিছো, মৰাণসকলৰ লগত খেলা নকৰিব। আপোনালোকে বহুত খেলা কৰিলে, বহুত ৰাজনীতি কৰিলে, ইয়াৰ কিন্তু খেলা নকৰিব। আৰু ইয়াৰ খেলা যদি কৰে, তেনেহলে ইয়াৰ প্ৰত্যুত্তৰ আজি এই জুই পুৰা যেনেকে জ্বলিছে, তেনেকে আপোনালোকৰ চৰকাৰো এই জুহত যাব। B+NE সদায় সঠিকৰ সন্ধানত।